শেহতীয়াকৈ আচলতে ৰাজ্যখনত ট্ৰেডিঙৰ জৰিয়তে সাধাৰণ ৰাইজক প্ৰতাৰণা কৰি অহা যিবোৰ আচলতে ব্যাগুম বিত্তীয় কেলেংকাৰী তথ্য ইতিমধ্যে উন্মোচন হৈছে। তাত আমি সৰ্বত্ৰে আচলতে স্বপ্ননীল দাস বোলা যুৱকজনৰ বিষয়ে শুনি আহিছোঁ। তেখেতেও হয়তো বহুতো প্ৰবঞ্চনা কৰি থৈছে বুলি অনুমান হয়। আৰু যি সময়ত আচলতে এই কথাবোৰ ৰাইজৰ মাজত চৰ্চা চলি আছে, সেই একে সময়তে অসমৰ অন্যতম এটা জনপ্ৰিয় ছেটেলাইট চেনেল ND24ক তেওঁলোকে ভাবুকি দিয়া বুলি আপোনালোকৰ জৰিয়তে অৱগত হ'ব পাৰিছোঁ। আচলতে এয়া অত্যন্ত কাপুৰুষালি বুলি আমি ক'ব লাগিব। সততাক সঁচা বাতৰিক আচলতে তেওঁলোকে সহ্য কৰিব নোৱাৰি সাংবাদিকৰ ওপৰত বা সংবাদ মাধ্যমৰ ওপৰত যি আক্ৰমণৰ কথা তেওঁলোকে চিন্তা কৰিছে, তেওঁলোকে আচলতে মূৰ্খৰ স্বৰ্গত বাস কৰিছে বুলি ক'ব লাগিব। সংবাদ মাধ্যম হৈছে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ আৰু সংবাদ মাধ্যমৰ সন্মুখত যিকোনো আহি পৰা প্ৰত্যাহ্বানৰ কাৰণে সদায় কিন্তু ৰাইজ সংবাদ মাধ্যমৰ লগত আছে। গতিকে এনেকুৱা ধৰণৰ তেওঁলোকৰ কাপুৰুষালিক আমি আচলতে কোনো কাৰণতে সহ্য নকৰোঁ। আমি আপোনালোকৰ সংবাদ মাধ্যমটো আহ্বান জনাব বিচাৰিছোঁ, আইনগত প্ৰক্ৰিয়াৰে এজাহাৰ দাখিল কৰি প্ৰশাসনক জনাব লাগে যে তেওঁৰ ওপৰত যিমান পাৰি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আমিও আমাৰ বাবে দাবী জনাম। আৰু এটা কথা, ND24 পৰিয়ালক আমি এই মুহূৰ্তত আশ্বাস প্ৰদান কৰিছোঁ, আমি অসম সেনা আমি তেওঁলোকৰ লগত এই মুহূৰ্তত আছোঁ, ভৱিষ্যতৰ দিনবোৰতো আমি থাকিম। গতিকে এনেকুৱা ধৰণৰ কোনোবা কাপুৰুষালিত আমি আচলতে কোনো কাৰণতে সহ্য নকৰোঁ। এনেকুৱা ধৰণৰ ভয় ভাবুকি খুৱাই যদি জনগণৰ কণ্ঠ ৰোধ কৰিব বিচাৰিছে, গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ যদি কণ্ঠ ৰোধ কৰিব বিচাৰিছে, আচলতে স্বপ্নীল দাসে মূৰ্খৰ স্বৰ্গত বাস কৰিছে বুলি আমি ক'ব লাগিব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।